হয়, এক ভয়ংকৰ ঘটনা সোমবাৰে নিশা সংঘটিত হ'ল যোৰহাটৰ গোহাঁই টেকেলা অঞ্চলত। কুকুৰৰ আক্ৰমণত, বাটৰুৱা কুকুৰৰ আক্ৰমণত এজন লোকৰ মৃত্যু হ'ব লগা হৈছে। ইছলামউদ্দিন লস্কৰ নামৰ লোকজনৰ মৃত্যু হয়। মোৰ সহযোগে দেখুৱাইছে এইটো পথেদি প্ৰায় 200 মিটাৰ আঁতৰৰ পৰা আচলতে ব্যক্তিজনক এজাক বাটৰুৱা কুকুৰে খেদি আনিছিল আৰু এই অৱস্থাতেই তেখেতক আক্ৰমণ কৰা হৈছিল আৰু এই স্থানতে আচলতে আক্ৰমণ কৰিছিল আৰু ব্যক্তিজনে পৰিধান কৰা চোলা পেণ্ট সকলো আচলতে ফাটি গৈছিল আৰু এই স্থানৰ পৰাই তেখেতক মঙলবাৰে পুৱাৰ ভাগত যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিলে আৰু চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ কিছু সময়ৰ পাছতে আচলতে মৃত বুলি ঘোষণা কৰিলে। বৰ্তমান ইছলামউদ্দিন লস্কৰৰ মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ মৰ্গতে আছে। যিহেতু ইছলামউদ্দিনৰ প্ৰকৃত ঘৰ শিলচৰত, ইয়াত ভাড়াতীয়া ৰূপে আছিল। কিছু সময়ৰ পাছতেই হয়তো তেখেতৰ পৰিয়ালবৰ্গ যোৰহাটত উপস্থিত হ'বহি। এজন ব্যক্তি আছে যি ইছলামউদ্দিনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় দিছিল। মই তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথম অৱস্থাত আপুনি কি দেখিছিল আৰু তেওঁ কি কৈছিল? প্ৰথমজন ব্যক্তি আপুনিয়ে আছিল, আপুনিয়ে উদ্ধাৰ কৰি নিছিল, তেওঁ আপোনাক কি কৈছিল? তেওঁ কৈছিলে কি 15টা-16টা মানে কুকুৰে মোক কামুৰিলে এনেকা বুলি কিনে ক'লে। মই আহি কিনে চালোঁ, দেখিলোঁ যে ইমান তেজ হৈ আছে গোটেই গাত। মই কোনোবাই মাৰিলে নেকি বুলি সুধিছিলোঁ। তেওঁ ক'লে কি নাই, মোক মৰা নাই, কুকুৰে কামুৰিলে, 15-16টা কুকুৰে কামুৰিলে। মই গড়মূৰত কাম কৰিছিলোঁ। কাম কৰি কিনে ঘূৰি আহোঁতে মোক মানে কুকুৰে চোচা মাৰি আহিলে, মোক পৰি গ'লোঁ, ধৰি কুকুৰে মোক কামুৰি কিনে ছাল বাকলি আহিছিল। হয়, 200 মিটাৰ আহি আৰু ইয়াত তেওঁক ধৰিলে আৰু ইয়াৰ পৰা উঠি যাব নোৱাৰিলে আৰু ইয়াতে তেওঁ হেৰি হৈ গ'লগৈ। ৰাতিপুৱা ওলাই আহিছে, আমি 6টামান বজাত পাইছোঁহি। 6টা বজাত ওলাই আহিছোঁ, আপোনাৰ তেওঁক দেখিছোঁ যে মানুহটো পৰি আছে। মই অন্য ভাড়াৰ কাৰণে আহিছিলোঁ, গতিকে তেওঁক অন্য ভাড়াটো মই বেলেগৰ হাতত দি পেলাই মই তেওঁক মেডিকেল লৈ গ'লোঁ। মই তেখেতে পৰিধান কৰা চোলা পেণ্ট সকলো ফাটি গ'লগৈ, ফাটি ইয়াতে থাকি গ'লগৈ আৰু মই গাত চাদৰ মেৰিয়াই পেলাই লৈ গৈছোঁগৈ। আপুনি চাদৰে মেৰিয়াই তেওঁক মেডিকেল নিছে? হয়। এটা ভয় লগা খবৰ, ওচৰতে এখন বিদ্যালয়, ওচৰ চুবুৰীয়া এইটো পথেদি অহা যোৱা কৰে, কি ক'ব? প্ৰশাসনক কি ক'ব? প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে বাটৰুৱা কুকুৰখিনিক অলপ ধৰি পেলাই যদি নিব পাৰে, যদি লৈ যাওক অতি সোনকালে। কেলেকি সৰু ল'ৰা ছোৱালী আছে, সৰু ল'ৰা ছোৱালীক আজি ডাঙৰ মানুহটোক আঘাত কৰিছে, মানুহটো মৰিও গ'ল, কাইলৈ সৰু ল'ৰা ছোৱালীকো ধৰিব। ভয় খাইছে সকলোৱে ভয় খাইছে। এতিয়া তেওঁক অনুৰোধ এইটোৱে কৰিছোঁ, কুকুৰখিনিক অলপ হেৰি কৰক আৰু। হয়, এই মুহূৰ্তত আচলতে জিলা প্ৰশাসনলৈ সকলোৱে অনুৰোধ জনাইছে যে এই বাটৰুৱা কুকুৰৰ ব্যৱস্থা কৰক, কিয়নো 15ৰ পৰা 20টা কুকুৰে দৈনিক এইটো অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰে। এইটো পথেদি খোজকাঢ়ি অহা যোৱা কৰিবলৈ স্থানীয় লোকসকলে ভয় কৰে, কামলৈ যোৱা লোকসকলে ভয় কৰে। যিহেতু কালি পুৱাৰে 6 বজাত তেখেতক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছিল। আৰু এটা কথা ক'ব লাগিব, এইটো এটা অতি নিৰ্জন অঞ্চল। নিশাৰ ভাগত এইটো পথেদি আচলতে কোনো ধৰণৰ লোক অহা যোৱা নকৰে। সেয়েহে চাগে উৰে নিশা এই স্থানতেই ইছলামউদ্দিন লস্কৰ পৰি ৰ'ল। কি ক'ব? কাষতে আপোনালোকৰ ঘৰ, যিহেতু এটা ভয় লগা পৰিৱেশ, কুকুৰৰ আক্ৰমণত এজনৰ মৃত্যু হৈছে। হয়, পুলিচ প্ৰশাসনে হওক বা অন্যথা যোনেই নহওক, এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সোমবাৰে নিশা আপুনি কি শুনিছিল? ইয়াতে থাকে আপুনি? হয়, সোমবাৰে নিশা কুকুৰৰ আক্ৰমণ শুনিছিলোঁ যদিও মই ঘৰৰ ভিতৰতে আছিলোঁ। পিছফালেও চিঞৰিছে, আগফালেও চিঞৰিছে। মই পিছফালে টৰ্চটো লৈ পেলাই গ'লোঁ যদি গেট খুলি বাহিৰলৈ ওলাই নাহিলোঁ, কিবা চোৰ আছে বুলি। তাৰপৰা তেখেতেও মুখেৰে মাত মাতিব নোৱাৰিলে। তেখেতে যদি মুখেৰে মাত এষাৰ দিলেহেঁতেন যে বচাওক বুলি, তেওঁ আগবাঢ়ি আহিলোহেঁতেন। তাৰপৰা গেটখন খুলি নাহিলোঁ। পুৱালে নিশা ওলাবলৈও ভয় লাগে, চোৰ চপাতি কিবা আহিছে নেকি, কি হৈছে কি নাই। অকলশৰীয়া মানুহ, অকলে ওলাবলৈ ভয় খালোঁ। তেওঁ টৰ্চটো মাৰি চাইছিলোঁ, তেখেতক নেদেখিলোঁ। এই হাবিডৰাত পেলাই লোৱাৰ কাৰণে আৰু নেদেখিলোঁ। ৰাস্তাৰ পৰা বাটলৈ বগৰাই দিলে, হাবিডৰাত পেলাই দিলে। তাৰপৰা ৰাতিপুৱা গম পোৱা গৈছে যেন মানুহ এজনক এনেকৈ কুকুৰে কামুৰি আক্ৰমণ কৰি মাৰি থৈছে। তাৰপিছতে সেইটো গ'ল, তেখেতক চিকিৎসালয়লৈ লৈ গ'ল। চিকিৎসাত কৰোঁতে কালি সন্ধিয়া গম পালোঁ যেন তেখেতৰ মৃত্যু হৈছে। তাৰপাছত আকৌ মই ওলাই যাওঁতে, এই তিনিআলিলৈ ওলাই যাওঁতে তিনিআলিত শুনিব পাইছোঁ যে এজন ইভিনিং ৱাক কৰি থকা মানুহ এজনক কুকুৰে আক্ৰমণ কৰিছে। তেখেতে চোচা মাৰি আহত মোৰ লগৰ এজন চিংকু বুলি কয়, তেখেতৰ ওচৰলৈ আহি পেলাই স্কুটি লৈ যোৱাত তেখেতক কৈছে যে মোক অকণমান আপুনি আগবঢ়াই দিয়কচোন। তেখেতক স্কুটিত লৈ পেলাই আগবঢ়াই দিছেগৈ। খোজকাঢ়ি অহা যোৱা কৰিবলৈ ভয় হৈছে। হয়, নিশ্চয়। এতিয়া ল'ৰা ছোৱালী স্কুল যায়, কলেজ যায়, ধৰি লওক আপোনাৰ টিউশ্যন যায়। এতিয়া অকলে পঠিয়াবলৈও ভয় হৈছে আৰু মানুহৰ লগত যাবলৈও ভয় হৈছে যে মানুহজনকে চোচা মাৰি আহিব। এতিয়া গাড়ী অবিহনে আমাৰ কোনো মানে হেৰি নাইকিয়া হৈছে। গাড়ীত গ'লেহে সুৰক্ষা বুলি ভাবোঁ কুকুৰৰ পৰা। হয়, আপোনালোকো ওলাই যাব লগা হয়, আপোনালোকৰ ঘৰৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যায়, জিলা প্ৰশাসনক কি ক'ব?
জিলা প্ৰশাসনলৈ অনুৰোধ, এই যিখিনি জংলী কুকুৰ বুলি কৈছোঁ, এজন মানুহ মৃত্যু হৈ গৈছে, কুকুৰৰ আক্ৰমণ এবাৰ প্ৰথম শুনিছোঁ এনেকুৱা। গতিকে প্ৰশাসনলৈ এটা অনুৰোধ, কুকুৰখিনি কিবা এটা ব্যৱস্থা কৰক, ইয়াৰ পৰা উঠাই নিয়াৰ ব্যৱস্থা কৰক, নহ'লে মানে কি আজি এইটো ঘটনা হৈছে আকৌ হ'ব তাৰমানে। গতিকে এই ঘটনা পুনৰাবৃত্তি নহওক তাৰে কামনা কৰি মানে তেখেতৰ প্ৰশাসনলৈ আমাৰ বিনম্ৰ অনুৰোধ। এতিয়া জিলা প্ৰশাসনক এইটো কি আহ্বান জনাব, কিয়নো এটা দৰিদ্ৰ পৰিয়াল, দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে, লগত কণমানি এটা পুত্ৰ, আৰু বৰ্তমান তেওঁৰ মৃতদেহ শিলচৰলৈ নিয়া হ'ব। জিলা প্ৰশাসনে কেনেধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে বুলি ভাবে? জিলা প্ৰশাসনৰ এটা আচলতে দায়িত্ব থাকিব লাগে যে এজন মানুহ এজনৰ মৃত্যু হৈছে, তেওঁৰ ল'ৰাজন হয়তো এতিয়াও মানে 18 বছৰ হোৱা নাই। গতিকে তালৈ নিয়া ব্যৱস্থা কৰক আৰু দৰিদ্ৰ পৰিয়ালটোক কিবা এটা আৰ্থিক সহায় কৰক বুলি মানে সহায় কৰক যাতে, সেইটোৱে মানে আশা কৰিছোঁ। হয়, ইছলামউদ্দিন লস্কৰৰ মৃত্যুৱে আচলতে এই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে, কিয়নো দৈনিক তেওঁ কৰ্মলৈ ওলাই যায়। সোমবাৰে পুৱাৰ ভাগতো তেনেদৰে তেওঁ গড়মূৰৰ এটা স্থানলৈ কামৰ বাবে গৈছিল, আৰু সেইদিনা তেওঁ কিছু পলম হৈছিল নিশা ঘৰলৈ ঘূৰি অহাত। আৰু গুৰুকুল বিদ্যালয়ৰ সমীপতে আচলতে এজাক কুকুৰে তেওঁক বেৰি লৈছিল। তেওঁ নিজৰ প্ৰাণ বচাবলৈ যথেষ্ট চেষ্টা কৰিছিল। প্ৰায় 200 মিটাৰ তেওঁ দৌৰি পলাই আহিছিল কুকুৰৰ পৰা, কিজানি তেওঁ সাৰিব পাৰে, কিন্তু শেষ মুহূৰ্তত তেওঁ সেয়া সম্ভৱ হৈ নুঠিল। এইটো অংশতে আচলতে তেওঁ পৰি গৈছিল, আৰু 15ৰ পৰা 20টা কুকুৰে তেওঁক আক্ৰমণ কৰিছিল। আৰু মুমূৰ্ষ অৱস্থাত কালি পুৱা তেখেতক উদ্ধাৰ কৰা হ'ল, যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হ'ল। স্থানীয় ৰাইজে যিমান পাৰে তেওঁক সহায় কৰিলে, কিজানি তেওঁক বচাব পাৰে, যিমান পাৰে সহায় কৰিলে, কিন্তু শেষ মুহূৰ্তত চিকিৎসালয়তে তেওঁক মৃত্যুক আঁকোৱালি ল'লে। এই ঘটনা এতিয়া এই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে, আৰু সকলোৱে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।